অনুষ্ঠানটো ভাল লাগিল যে মই প্ৰথম ভাবিছিলোঁ যে যুৱ সাংবাদিক সংস্থা যেতিয়া শুনিলোঁ অলপ দিনৰ পৰা শুনি আছিলোঁ তেতিয়া ভাবিলোঁ আৰু এটা সাংবাদিক সংস্থা কিয় লাগে কিন্তু এখন গণতান্ত্ৰিক দেশত বহু সংগঠন যেনেকৈ থাকিব পাৰে বহু ৰাজনৈতিক দল সামাজিক সংগঠন যেনেকৈ থাকিব পাৰে সাংবাদিকসকলৰো মনৰ যাতনা বেদনা তেওঁলোকৰ প্ৰত্যাহ্বান তেওঁলোকৰ কামৰ ক্ষেত্ৰত অহা যিখিনি মানে সমস্যা সেইবোৰ বেলেগ বেলেগ ধৰণেৰে বেলেগ বেলেগ দৃষ্টিকোণেৰে তেওঁলোকে দাঙি ধৰিবলৈ বিশেষকৈ যুৱ সাংবাদিকসকলৰ যিবোৰ সমস্যা সেইবোৰ কথা দাঙি ধৰিবলৈ তেওঁলোক গঠন হৈছে আৰু মই দেখিছোঁ যোৱা কেইটামান বছৰত তেওঁলোকে এনে কিছু কাৰ্যসূচী লৈছে যি কাৰ্যসূচী আচলতে অসমীয়া সমাজৰ বহুতো লোকক আশ্বস্ত কৰিছে আৰু সেইবাবেই মই আহিম বুলি ঠিক কৰিলোঁ আৰু আহিম মই জানো যে আপোনালোকো ইয়াৰ লগত জড়িত আপোনালোককো লগ পাম গতিকে সকলোকে লগ পাই অসমৰ মানুহক লগ পাই ভাল লাগে গুৱাহাটীত থাকিলে কেতিয়াবা বৰ কৃত্ৰিম যেন লাগে সেউজীয়াবোৰ নাইকিয়া হৈ যায় গতিকে সেইবাবে আহিলোঁ আহি ইমান ধুনীয়াকৈ এই কণমানিগৰাকীয়ে ভূপেন হাজৰিকাৰ গীত গাইছে কোনোবাই সত্ৰীয়া নাচেৰে আৰম্ভ হৈছে এই গোটেইবোৰ দেখি যে তেজপুৰ বা শোণিতপুৰৰ এই অঞ্চলটো যে অসমৰ সাংস্কৃতিক স্পন্দন সেই কথাটো অনুভৱ কৰিব পাৰিছোঁ অনুভৱ কৰি নিজে সমৃদ্ধ হৈছোঁ কি খবৰ আজি যিটো আলোচনা চক্ৰ মই কৈছোঁ সাংবাদিকসকলৰ সমস্যাৰ কথাটো মই ক'লোঁ সাংবাদিকসকলক আমি আচলতে নীতি শিক্ষা দিয়াৰ সময়ত ভাবিবও লাগিব তেওঁলোকৰ সমস্যাৰ কথা তেওঁলোকৰ আৰ্থিক যিটো অৱস্থাত তেওঁলোক আছে মফচলীয়া সাংবাদিক সেইখিনি কথাৰ বিষয়ে আমি এটা পুতৌ কৰিব নালাগে অনুকম্পা নালাগে কিন্তু আমাৰ সহমৰ্মিতা লাগিব আমি নিজে কাকত নপঢ়িম নিজে আমি ৰীল এটা চাই সকলো সৰ্বজান্তা বুলি ভাবি পেলাই সাংবাদিকক আমি নীতি শিক্ষা দিওঁ সেই কথাটো পৰিহাৰ কৰিব লাগে আমি নিজেও এজন অসমীয়া মানুহ হিচাপে এখন বা দুখন বাতৰি কাকত পঢ়িব লাগে আৰু যেতিয়া সাংবাদিকে ভাল কাম কৰে আমি ভাল বুলি কোৱাত কৃপণালি কৰিব নালাগে আৰু যদি বেয়া কাম কৰে গঠনমূলক সমালোচনাৰ জৰিয়তে আমি তেওঁক আঙুলিয়াই দিব লাগে আমাৰ বহু মানুহে কি কৰে মুখৰ আগত একো নকয় এই মোৰ বাইকটো নল'ব পিছৰবাৰ বুলি ভাবি কাষৰ মানুহক গৈ পেলাই কয় এই অমুকৰ ল'ৰাটো বা ছোৱালীজনী ভাল নহ'ল এনেকুৱাহে কৰে তেনেকুৱাহে কৰে এই ধৰণৰ যিবোৰ খুচুৰা ধৰণৰ পলিটিক্স যেনেকৈ মই বেয়া পাওঁ মুখামুখিকৈ কওঁ এই খুচুৰা অসমীয়া সমাজৰ এই ধৰণৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটো মই বেয়া পাওঁ বুলি ভাবোঁ আৰু জাতিটোক সৰু কৰি তোলে অসমীয়া আমি নিউমাৰিকেলি সংখ্যাগতভাৱে সৰু কিন্তু আমাৰ যদি চুকাফা লাচিত শংকৰদেৱ মাধৱদেৱৰ ইতিহাসবোৰ লয় নৰনাৰায়ণ চিলাৰায় আৰু তেজপুৰ বুলি ক'লে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা ভূপেন হাজৰিকা ফণী শৰ্মা আমি আচলতে কিমান ডাঙৰ সেই ডাঙৰ জাতিটোক আমাৰ কেতবোৰ মানুহৰ সংকুচিত প্ৰৱণতাৰ বাবে আমি যাতে মানসিকভাৱে সৰু কৰি নিদিওঁ সেইটোৱে মোৰ আশা আৰু সেই আশাটো অকল সাংবাদিকৰ প্ৰতি নহয় প্ৰতিজন অসমক ভাল পোৱা মানুহৰ উৎপাদনমুখী যাত্ৰা ব্যৱহাৰ কৰা সামগ্ৰীৰে যুদ্ধৰ কথা আমি সকলো মিলিজুলি আগবঢ়াৰ কথা বজাৰ গঠন কৰাৰ কথা সেইকাৰণে মই কওঁ যে যুদ্ধ মাত্ৰ যুদ্ধ হাৰিৰ যুদ্ধ কিনিও যুদ্ধ যুদ্ধ মাত্ৰ যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ ৰং 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 আৰু ৰং কম্পন ঘনঘোৰ গৰ্জন অস্তৰ জঞ্জন সীমান্তে প্ৰান্তে পথে অগমন অসমীয়া জীয়নৰ সন্দিক্ষণ অসমীয়া জীয়নৰ সন্দিক্ষণ চাৰিওকাষেদি বেৰি অসম মাহে ঘেৰি আৰু যেন অসহে নেৰি বজা বজা অসমীয়া বজা ৰঙ ভেৰি শত্ৰু ধৰি উদ্যমী পাই হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ এই কবিতাৰ পঢ়িলে আজি সভাখনত আলোচনা চক্ৰৰ সফলতা কামনা কৰি মই পুনৰ ময়ূৰ বৰা ডাঙৰীয়ালৈ সন্মান জনাই আজি এই সভাখন উন্মোচন কৰিম বুলি ঘোষণা কৰিম